নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো অধানিতে খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকা ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ শ্বপিং মলৰ ভেকেন্সি লগতে ভালেমান প্ৰাইভেট কোম্পানী অফিচৰ ভেকেন্সি আছে সম্পূৰ্ণ ভিডিঅটো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি হ'ব এনেদৰে বহুত ভেকেন্সি আপোনালোক আহি থাকে বন্ধন বেংক ফাৰ্মাচিউটিকেল কোম্পানী সিকিউৰিটি গাৰ্ড জব FMCG কোম্পানী পেটিএম কোম্পানী ইন্টাৰেষ্টেড হলে এইবোৰো চাই ল'ব পাৰে যদি লাষ্ট ডেট যোৱা নাই লাষ্ট ডেট যদি গৈছে তেতিয়া এপ্লাই নকৰিব এটা বহুত এটা ইম্পৰ্টেণ্ট পইণ্ট বহুত ইউটিউব চেনেল মই দেখা পাইছো যে লাষ্ট ডেটটো মেনশন নকৰে যদি লাষ্ট ডেটটো মেনশন নকৰে এপ্লাই কৰি আকৌ লাভে নহব আপোনালোকৰ পিছত যদি এপ্লাই কৰে সেইটো কথা সদায় মনত ৰাখিব শ্বপিং মলৰ ভেকেন্সি 8 ঘণ্টা ডিউটি 20000 স্যালাৰি কন্টাক্ট দিয়া থাকিব তলত কন্টাক্ট নাম্বাৰ কন্টাক্ট কৰি ইন্টাৰভিউ কাৰণে যাবলৈ পাৰিব আৰু কেটামান পইণ্ট মনত ৰাখিব ভিডিঅটো ষ্টাৰ্ট হোৱাৰ আগতে আমাৰ ভিডিঅ চাই যদি কাৰোবাৰ বিশ্বাস নহয় ফেক বুলি ভাবে ভিডিঅটো নাচাব আমি ৰেসপন্সিবল হয় আপোনাক বহুত ইউটিউব চেনেল দেখা পাইছে মই 2 দিন মান দেখা পাইছো কি অনপূৰ্ণৰ ভেকেন্সি দি আছে এটা ফেক হয় তো কিটো এপ্লাই নকৰিব এইবোৰ ফেক জব এপ্লাই কৰিলে পইচা দিব লগা হ'ব পাৰে পিছত আপোনালোকৰ বিপদে আহিব হেতনে নকৰিব এইবোৰ চাকৰি আৰু কাকো ফৰ্স কৰা নাই এইটো চেনেলে যে চাব লাগিব হেতু কাৰণে বহুত কষ্ট কৰি ভিডিঅটো বনোৱা হয় মই সদায় ভিডিঅ নবনাও সময় পালে ভিডিঅ বনোৱা হয় যেটো মই চাকৰি কৰা হয় কৰি আছো হেতু কাৰণে বহুত কষ্ট কৰি ভিডিঅটো বনোৱা হয় অলপমান বিশ্বাস কৰি আৰু ভালদৰে ভিডিঅটো যাতে চাই হেতু এটা ৰিকুৱেষ্ট প্ৰথম ভেকেন্সি আপোনালোকৰ এটা এগ্ৰিকালচাৰ কোম্পানীৰ ভেকেন্সি কিউসেল এগ্ৰিটেক প্ৰাইভেট লিমিটেডৰ ভেকেন্সি প্ৰজেক্ট অফিচাৰ এগ্ৰিকালচাৰৰ এগ্ৰি কাৰণে আৰু প্ৰজেক্ট কোঅৰ্ডিনেটৰ এসিস্ট্যান্ট প্ৰজেক্ট মেন অফিচাৰ এটা পোষ্টিং হ'ব বেলতলা আসামৰ গুৱাহাটীত আৰু কোৱালিফিকেশন BSc এগ্ৰি বা MSc এগ্ৰি বা MBA এগ্ৰি এটা কাৰণে এগ্ৰিকালচাৰ ব্যাকগ্ৰাউণ্ডৰ হ'ব লাগিব কেণ্ডিডেটজন যদি ইন্টাৰেষ্টেড হয় ইমেইল আইডি তলত দি আছে 27 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি যোন সামনেলত দেখা পাইছে শ্বপিং মল OM নাৰায়ণ PMC ৰুদ্ৰাস মল HQ70474 ভাঙাঘৰ সো অফিস বয়ৰ ভেকেন্সি নিজৰ এখন 2 হুইলাৰ হ'ব লাগিব 10000 স্যালাৰি কোৱালিফিকেশনটো মেনশন কৰা নাই কিন্তু 12 পাস বা গ্ৰেজুৱেচন হ'ব লাগিব আৰু ফোন কৰি বা WhatsAppত সুধি ল'ব পাৰিব কোঅৰ্ডিনেটৰৰ কাৰণে এক্সপেৰিয়েন্স ইন মাৰ্কেটিং সেলস ম্যানেজমেন্ট 15000 স্যালাৰি এটো গ্ৰেজুৱেচন লাগিব পাৰে বা ফোন কৰি সুধি ল'ব একাউন্টেন্ট পাৰ্ট টাইমৰ ভেকেন্সি স্যালাৰি হ'ব 12000 বিকম পাস কৰা হ'ব লাগিব ড্ৰাইভাৰৰ কাৰণে 10 পাস 14000 দৰমহা পাব সো তলত ইমেইল আইডি দি আছে কন্টাক্ট নাম্বাৰ দি আছে 28 এপ্ৰিলত আপোনালোকৰ ডাইৰেক্ট ৱাকিং ইন্টাৰভিউ হ'ব অফিস এড্ৰেছ OM নাৰায়ণ PMC ৰুদ্ৰাস মল HQ70474 ৰুদ্ৰাস মলৰ আপোনালোকৰ ভাঙাঘৰ তাতে ইন্টাৰভিউ হ'ব ফোন নাম্বাৰ দি আছে যোগাযোগ কৰি ল'ব তাৰ পিছত ইন্টাৰভিউলৈ যাব ডাইৰেক্ট গুছি নাযাব যদি কিবা কেনসেল হয় পিছলৈ আপোনাক জনাবলৈ একো হে নাথাকিব হেতু কাৰণে ফোন কৰি লৈ যদি কিবা ইন্টাৰভিউ কেনসেল হৈ যায় আৰু ফোন কৰি জনাই দিয়া হয় হেতু কাৰণে হেতু কথা মনত ৰাখি ইন্টাৰভিউ হদাই যাব কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে মেইল কৰিব পাৰে খালি আমি জব কনসালটেন্সি ভেকেন্সি এডভাৰটাইজ নকৰো বাকি সবখিনিয়ে কৰা যায় হেতু কাৰণে জব কনসালটেন্সি বিলাকে যাতে মেইল নকৰে বাকি সবে কৰিব পাৰে আৰু নে ভেকেন্সি খান্ডেলৱাল সমিলস প্ৰাইভেট লিমিটেড MIS এক্সিকিউটিভৰ ভেকেন্সি প্ৰেফাৰেন্স দিয়া হ'ব যদি ফিমেল ক্যান্ডিডেট হয় জব লোকেশন হ'ব গুৱাহাটী আৰু জব ডেসক্ৰিপশন আৰু ৰেসপন্সিবিলিটি পঢ়ি ল'ব পাৰে ডেভেলপাৰ মেইনটেইন কৰিব লাগিব ডেইলি উইকলি আৰু মান্থলি অপাৰেশনাল ৰিপৰ্ট এনালাইজ কৰিব লাগিব ডাটা টু আইডেন্টিফাই ট্ৰেন্ডস ভেৰিয়েন্সেস আৰু এৰিয়া ফৰ ইমপ্ৰুভমেন্ট ক্ৰিয়েট কৰিব লাগিব ডেশবৰ্ড পাৰফৰম্যান্স মেট্ৰিক্স এখিনি পঢ়ি ল'ব পঢ়িলৈ গটেখিনি তলত দিয়া আছে MS Excel Google স্প্ৰেডশীট তেনেকুৱা VLOOKUP HLOOKUP pivot table graph chart marcos এইবোৰ জানিব লাগিব strong analytical আৰু problem solving skill knowledge হ'ব লাগিব SQL আৰু data querying ৰ ওপৰত পঢ়ি ল'ব এখিনি বেষ্ট মানে কোৱালিফিকেশন ব্যাচেলৰ ডিগ্ৰী ইন কম্পিউটাৰ সায়েন্স ইনফৰমেশন টেকনলজি আৰু বিজনেস এডমিনিষ্ট্ৰেচন বা ৰিলেটেড ফিল্ড হ'ব লাগিব 1 ইয়াৰ অভিজ্ঞতা এটা হ'ব লাগিব ইমেইল আইডি দি আছে 29 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি এছটেন্ট একাডেমি গুৱাহাটীৰ ভেকেন্সি এটো অফিস এছিষ্টেণ্টৰ ভেকেন্সি এটো কাৰণে কম্পিউটাৰ নলেজ হ'ব লাগিব লগতে ষ্ট্ৰং বা গুড কমিউনিকেশন স্কিল হ'ব লাগিব কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব এটা চাকৰি কাৰণে ইমেইল আইডি দি আছে 26 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি
আৰ্জেণ্ট অপেনিং কৰা হৈছে ফৰ দ্য ডেজিগনেশ্যন অফ কালেকশ্যন মেনেজাৰ ইন ওৱান অফ দ্য লিডিং NBFC মানে নন বেংকিং ফাইনেন্সিয়েল কোম্পানীৰ পৰা ভেকেঞ্চি গ্ৰেজুৱেশ্যন মেণ্ডেটৰী 3 years এটা অভিজ্ঞতা হ'ব লাগিব 2 wheeler বা ইউজ কাৰ লোনৰ ওপৰত কালেকশ্যন কৰা অভিজ্ঞতা যিখিনি পঢ়ি ল'ব পাৰে লোকেশ্যন হ'ব গুৱাহাটী আৰু তেজপুৰ আছাম সো কম্পিটিটিভ স্যালাৰি বেনিফিট গোটেইখিনি সুবিধাই পাব ইমেইল আইডি দি আছে 29 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ লৈ মাথা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি এটা ৰেপুটেড NGOৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে হায়াৰিং কৰা হৈ আছে ফৰ টাৰ্গেটেড ইণ্টাৰভেনশ্যন প্ৰজেক্টৰ কাৰণে প্ৰজেক্ট মেনেজাৰ এইটো কাৰণে পোষ্ট গ্ৰেজুৱেশ্যন লগতে 2 বছৰ বা 3 বছৰ এক্সপিৰিয়েঞ্চ ইন পাব্লিক হেড প্ৰেফাৰেঞ্চ দিব যদি HIV/AIDS প্ৰজেক্টত কাম কৰা অভিজ্ঞতা আছে কাউন্সিলৰ এটা ভেকেঞ্চি এইটো কাৰণে সাইকোলজি বা সাইকোলজি বা সোশ্যাল ৱৰ্ক গ্ৰেজুৱেট হ'ব লাগিব লগতে 1 to 2 years অভিজ্ঞতা হ'ব লাগিব HIV/AIDS প্ৰজেক্টত কাম কৰা আউটৰিচ ৱৰ্কাৰৰ কাৰণে 12 পাছ হ'লে হ'ল টোটাল আছে 12টা ভেকেঞ্চি 12 পাছ কৰা হ'লে হ'ল দুটা আছে ফিমেলৰ কাৰণে তিনটা আছে মেলৰ কাৰণে লোকেশ্যন হ'ব আপোনালোকৰ লোকেশ্যন কামৰূপ মেট্ৰ মানে গুৱাহাটীৰ ভেকেঞ্চি গোটেইবোৰ সো তলত স্যালাৰি এজ পাৰ NSCO গাইডলাইন হিচাপে দিয়া হ'ব বুলি উল্লেখ কৰা আছে ইমেইল আইডি দি আছে 28 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি ইমিডিয়েটলি ৰিকুৱাৰ্ড আছে ফলোইং ফৰ এন টাটা মটৰ্ছৰ কাৰণে অথৰাইজ ছাৰ্ভিচ ষ্টেচনৰ কাৰণে গুৱাহাটী সাৰ্ভিস এডভাইজাৰৰ ভেকেঞ্চি এটো কাৰণে অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতা লগতে ডিপ্লোমা হ'ব লাগিব অটোমোবাইল সেক্টৰত ইমেইল আইডি দি আছে 27 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেঞ্চি গুৱাহাটী বেস ফুড টেক কোম্পানীৰ ভেকেঞ্চি হায়াৰিং কৰা হৈছে ফলোইং পোষ্টৰ কাৰণে অপাৰেশন মেনেজাৰ এডমিনিষ্ট্ৰেশ্যন মেনেজাৰ আৰু সেলস মেনেজাৰ এইকেইটা কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব লগতে এক্সপিৰিয়েঞ্চ যদি আছে প্ৰেফাৰেন্স এটা দিয়া হ'ব ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তো ইতে ইমেইল দি এপ্লাই কৰাইছে সদায় যাতে মেনশন কৰি দিয়ে নহলে আপোনাক কিটো ইন্টাৰভিউ কাৰণে মাতা চান্সটা কমি যায় তো কাৰণে সদায় যাতে মেনশন কৰি দিনক এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অপাৰেশন মেনেজাৰ বা এডমিনিষ্ট্ৰেটিভ মেনেজাৰ বা সেলস মেনেজাৰ বুলি মেনশন কৰি মেইল কৰে 27 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে ওয়ান্টেড একাউন্টস মেনেজাৰ এটা লিডিং অৰ্গানাইজেশ্যন সিচুৱেটেড ইন গুৱাহাটী গ্ৰেজুৱেশ্যন অৰ ইকুইভেলেন্ট হ'ব লাগিব কোৱালিফিকেশ্যন মিনিমাম 2 বছৰ বা এক্সপিৰিয়েন্স হ'ব লাগিব টেলি এক্সেল ই টেন্ডাৰ GM portal and inventory management email ID দি আছে মেনশন কৰিব expected salary experience knowledge in e-tender GM tender is must 27 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি আৰ্জেন্টলি ৰিকুৱাৰ্ড আছে ব্ৰহ্মপুত্ৰ ৰিসৰ্টৰ কাৰণে ভেকেন্সি অফ বেক অফিস এক্সিকিউটিভৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব কোৱালিফিকেশ্যন পৰা অহটা প্ৰেফাৰেন্স দিব যদি BSc হোটেল ম্যানেজমেন্ট বা MBA কৰা হৈ আছে উইথ গুড কমিউনিকেশ্যন স্কিল প্ৰেফাৰেন্স দিব যদি 1 year অভিজ্ঞতা আছে হোটেলত কাম কৰা এজ এ PO as a FOE 15 to 25,000 salary দিয়া হ'ব depending on capability আৰু PF ESI আৰু থাকা খোৱা গটেখিনি সুবিধাই দিয়া হ'ব থাকা খোৱাৰ সুবিধাখিনিও দিয়া হ'ব TPCত পোষ্টিং টো হ'ব ইমেইল আইডি দি আছে 27 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে জব ভেকেন্সি হাৰমতি টি গাৰ্ডেন নৰ্থ লখিমপুৰৰ ভেকেন্সি ক্লাৰ্কৰ ভেকেন্সি গ্ৰেড 3 তিনিটা আছে এটো কাৰণে গ্ৰেজুৱেশ্যন ইন এনি ষ্ট্ৰীম প্ৰেফাৰেন্স দিব যদি এক্সপিৰিয়েন্স ক্যান্ডিডেট আছে কম্পিউটাৰ ডিপ্লোমা বা কম্পিউটাৰ এজ এ সাবজেক্ট ইন গ্ৰেজুৱেশ্যন হ'ব লাগিব এসেনশিয়াল আৰু 22 to 45 ইয়াৰ্ছ ভিতৰত এপ্লাই কৰিব পাৰে 30 এপ্ৰিলত আপোনালোকৰ লাষ্ট ডেট দিয়া আছে সাবমিট কৰিব পাৰে ইমেইল আইডি নিজৰ ৰিজিউমিখন আৰু নোট কৰিব পাৰে ৰিটেন এক্সাম আৰু পাৰ্সোনাল ইন্টাৰভিউ ডেট পিছত লৈ জনোৱা হ'ব ইন ডিউ টাইম সো ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে ভালদৰে যাতে এপ্লাই কৰে হেইমতে আপোনালোকক ৰিটেন এক্সামৰ কাৰণে মাতা হ'ব নে ভেকেন্সি আপোনালোকৰ ৰিকুৱাৰ্ড আছে সেলস এক্সিকিউটিভৰ ভেকেন্সি ফ্ৰেছাৰ্ছক এক্সপিৰিয়েন্সক চলিব আৰু লাইট কমাৰ্চিয়েল ভেহিকল SML ইসিজু ফৰ অটোমোবাইল ডিলাৰ সিচুৱেটেড এট গৰসুক গুৱাহাটী আসাম সো ইমেইল আইডি দি আছে 27 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল এটা লাইক কৰি দিব যদি ভাল লাগিল আগলৈ কেনেকুৱা ধৰণৰ ভেকেন্সি বিচাৰিছে আৰু কোনটো লোকেশ্যনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাব পাৰে আজিলৈ মানে আগলৈ ভিডিও চাই থাকিব